দিনা এই প্ৰায় 11:30মান বজাত ৰাতি এই 6-7জনমান মানুহ আহি মোৰ তাত তাৰমানে প্ৰথমতে দুটামান দলি মাৰিলে। তাৰপাছতে এঘৰ মানুহলৈ গুচি আহিলে। তেহেঁতি মই এনেই সাৰ পাই থকা গলকাঢ়ি মাৰি পেলানি হেৰি কৰি দিলোঁ। তাৰ এঘৰ মানুহলৈ গুচি আহিলে। তাত মানে সেই কুকুৰে খেদিলে, কুকুৰকো কেটেপা মাৰিছে। গোটেইখন চিঞৰ বাখৰ কৰাত আকৌ মোৰ তাতে ঘূৰি গ'ল। ঘূৰি পেলানি তাত মই মাটি 3 গাড়ীমান ৰাস্তা পদূলিমুখতে পেলাই থৈ দিলোঁ। সেই তাৰপৰা গোটেই মাটি শিল মোৰ ঘৰলৈ মানে দলিয়াবলৈ ধৰিলে। দলিওৱাৰ পাছত তাৰমানে মই হাঁহকেইটা চিঞৰিলে, তেনেকুৱাতে ফাৰ্ষ্টকৈ দৰ্জাখন খুলিছিলোঁ। খোলোতেই তাৰমানে মোৰ গাত মানে মোৰ চকুত মানে কেটেপা মাৰিছে, মাৰ্বল গুটি। হাঁহকেইটা 4টা নিলে। আৰু কি খেতি বাতি কিবা খেতি বাতি শাক পাচলি, কবি, কুঁহিয়া সেইবিলাক মানে চব ভাঙি চিঙি অমিতা নষ্ট কৰি থৈ গ'ল। মাঘ বিহুত আপোনাক উপদ্ৰৱ কৰিলে গোটেইখন? হয়, মাঘ বিহু উৰুকা দিন। কেছ দিছে নেকি থানাত? কেছ মানে সেইদিনাখন মই প্ৰথম আমাৰ ইয়ালৈ ফোন কৰিলোঁ, ইয়াত পুৰণা ঘৰলৈ। পুৰণা ঘৰত ল'ৰাখিনিয়ে ভোজ খাই আছিলে। ভোজ খাই থাকোঁতেই মানে ফোনটো পাই পেলানি সিহঁতি গোটেইখিনি ল'ৰা গুচি গ'ল তাত। হস্পিটেললৈ নি পেলাই তাত বেণ্ডেজ চেণ্ডেজ কৰি দিলে বোলে, ডিব্ৰুগড়লৈ এফাৰ কৰিলে। তাৰপৰা বেণ্ডেজ কৰি পেলাই আনি দিয়াত তাৰপৰা পঠিয়াই দিয়াত গুচি আহিলোঁ। আহি আকৌ থানাত সোমালোঁ। থানাত জনালোঁ কথাটো, এনেকুৱা। এতিয়া FIR দিয়া হ'ল? FIR দিয়া হ'ল। চকুৰে আপুনি নেদেখে? বাওঁ চকুতে নেদেখোঁ। কোনটো চকু আপোনাৰ? বাওঁ চকু। ৰাতি 11:30মানত দেউতাৰ এনেকুৱা হেৰি হৈছে, বাটলি গুটি মাৰি পেলাই অকলে থাকে মানে দেউতা বেলেগত আৰু বাটলি গুটি হয়, বাটলি গুটি মাৰি দিলে। আমাৰ এই বাওঁ চকুটো কষ্ট পাইছে, এতিয়া চকুৰে দেখি নাপায় আৰু। কোনে মাৰিলে সিহঁতে? বাগানৰ ল'ৰা বুলি কৈছে, হাঁহ লৈ গৈছে 5টা। এনেকুৱা ঘটনা হ'লে বিহু কেনেকৈ যাব আৰু।